ধন্যবাদ সবকে। আজি আমি ৭৫তম গণরাজ্য দিবস আমি এই গণরাজ্য দিবস উপলক্ষে আমি পুরা ৮টা বজাতে আমি ফ্লাগ হোষ্টিং কৰিলোঁ। আমাৰ SMDCৰ সভাপতি আদি কৰি সকলো সদস্যসকল শিক্ষাগুৰুসকল ছাত্ৰ ছাত্ৰীক লৈ আমি কাম কৰিলোঁ। আৰু এই দিনটোত আজিৰ দিনটোত তাৎপৰ্য আমি ব্যাখ্যা কৰিলোঁ ছাত্ৰ ছাত্ৰীৰ আগত। তেওঁলোকে ভৱিষ্যতে এই বিষয়ে জানে যে আজি কিয় আমি এই দিৱসটো পালন কৰিলোঁ আৰু ইয়াৰ তাৎপৰ্য কি। একচুৱেলি সেইখিনি কথাখিনি ছাত্ৰ ছাত্ৰীক বুজাই দিয়া হ'ল। আৰু আশা কৰোঁ ছাত্ৰ ছাত্ৰীবিলাকে আগতো এইটো মানে নিশ্চয় জ্ঞান আছে যে আমি বছৰত দুইবাৰ আমি ৰাষ্ট্ৰীয় উৎসৱ পালন কৰোঁ। এটা হ'ল 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা, আৰু 26 জানুৱাৰী। 26 জানুৱাৰী তাৰিখে আমি যে সংবিধান আদি কাৰ্যকৰী কৰা হৈছিল, সেই সংবিধান কাৰ্যকৰী দিনৰ পৰা 26 জানুৱাৰী দিনৰ পৰা আমি আজিলৈ 1950 চনৰ পৰা আজিলৈকে ভাৰতবৰ্ষত চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। মই মাত্ৰ কেইটামান কথাত আজি ছাত্ৰ ছাত্ৰীসকলক ক'লোঁ যে আমাৰ দেশখন আগতেই একেবাৰে পিছপৰা দেশ আছিল বুলি ক'ব লাগিব। স্বাধীনতাৰ সময়ত লাহে লাহে আমাৰ দেশখন এটা উন্নত দিশৰ ফালে আগবাঢ়ি গৈ আছে। যদিও এতিয়া উন্নয়নশীল দেশ বুলি কোৱা হয়, কিন্তু তথাপিও বেলেগ বেলেগ উন্নয়নশীল দেশতকৈ আমি উন্নত দেশ হিচাপত আগবাঢ়ি যাবলৈ সমৰ্থ হৈ আছোঁ। কিন্তু আমাৰ কিছুমান কৰণীয় আছে। সেইখিনি কথাই মই ছাত্ৰ ছাত্ৰীক ক'লোঁ যে আমাৰ কি কৰণীয় আছে, যে ছাত্ৰ ছাত্ৰীসকলে আজি যি ছাত্ৰ ছাত্ৰী তেওঁলোক কালি দেশৰ ভৱিষ্যত, তেওঁলোকে ভৱিষ্যতে এটা প্ৰণ ল'ব লাগিব যে দেশৰ যেনেকৈ বিভিন্ন ধৰণৰ যেতিয়া বেমেজালি আহিব বা কোনো শত্ৰুপক্ষই হওক বা ভিতৰত শত্ৰুপক্ষই হওক দেশৰ কাৰণে যদি ক্ষতি কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় তাক প্ৰতিহত কৰাৰ কাৰণে আমি সকলোৱে মিলি জাতি ধৰ্ম আমি ভাষা নিৰ্বিশেষে সকলোৱে আগবাঢ়ি আহি দেশ ৰক্ষাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমাৰ মাজত এটা ইউনিটি থাকিব লাগিব। কি ইউনিটি? যে আমি সকলোৱে একে, আমি ভাৰতীয় নাগৰিক, আমাৰ কোনো ভেদাভেদ নাই, আমি সকলো সমান, আমি সকলো সমান হিচাপে যিখিনি অধিকাৰ পাই আছোঁ আৰু পাই থাকিম। গতিকে আমাক কোনো ভাগ কৰিব নোৱাৰিব। যে বহুতে যদি চেষ্টাও কৰে, বাহিৰা শত্ৰু যদি চেষ্টা কৰে, সেইটো ভাগ কৰিব নোৱাৰিব। তাৰ প্ৰমাণ আমি এটা কথা ক'ব পাৰোঁ যে 1947 চনৰ আগত যেতিয়া ভাৰত পৰাধীন আছিল, তেতিয়া সেই সময়ছোৱাত আমাৰ বহুতে চেষ্টা কৰিছিল যে বিভিন্ন ধৰ্মৰ মাজত বিভিন্ন জাতিৰ মাজত ভাগাভাগি কৰি আমাৰ সেই আন্দোলনটো দুৰ্বল কৰাৰ কাৰণে, কিন্তু সেইটো কৰিব পৰা নাছিল। আমাৰ যিবিলাক স্বতন্ত্ৰ সেনানী আছিল, সেইসকলে বিশেষ কৰি মহাত্মা গান্ধীৰ নেতৃত্বত যিসকলে আমাৰ চৰ্দাৰ বল্লভভাই পেটেল আদি কৰি যিসকল মহান ব্যক্তি আছিল, তেওঁলোকে একগোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰি তেওঁলোকক খেদাবলৈ সমৰ্থ হ'ল। গতিকে তেনেকুৱা মনোপ্ৰাণ আমাৰ মাজত আছে। গতিকে আমি সেই বংশধৰৰে মানুহ। গতিকে আমাৰ নিশ্চয় ভাৰতীয়সকলৰ আজি যিবিলাক জেনেৰেশ্যন, তেওঁলোকৰ এই মনটো আছে যে তেনেকুৱা যদি পৰিস্থিতি আহে নিশ্চয় আমি তাক প্ৰতিহত কৰিবলৈ সমৰ্থ হ'ম। এইখিনিয়ে ছাত্ৰ ছাত্ৰী এইখিনিয়ে বুজনি দিলোঁ। নিশ্চয় আমাৰ ইয়াৰ দ্বাৰা নিশ্চয় উপকাৰ হ'ব। ধন্যবাদ। আমাৰ ৭৫তম গণৰাজ্য দিৱসত আমাৰ স্কুলত ঠিক ৮টা বজাত পতাকা উত্তোলন হৈ গ'ল। এই পতাকা উত্তোলন কৰিলে আমাৰ স্কুলৰ প্ৰিন্সিপাল নজৰুল ইছলাম ডাঙৰীয়াই ভাৰতবৰ্ষৰ 1950 চনৰ 26 জানুৱাৰীৰ পিছৰ পৰাই আজিলৈকে এই গণৰাজ্য দিৱস পালন কৰি অহা হৈছে আৰু আগন্তুক দিনতো সদায় এই গণৰাজ্য দিৱস অতি ধামধুমেৰে পালন কৰা হ'ব। আমি বিচাৰিছোঁ এই গণৰাজ্য দিৱসত আমাৰ মাজত ভাতৃত্ব, একতা, দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ওপৰত সকলোৰে চোকা দৃষ্টি ৰাখিবলৈ আমাৰ জনসাধাৰণ সদায় সচেতন হৈ থাকক।